Hello friends, welcome back to my YouTube channel. পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছো আন এটি জব ইনফৰমেশ্যন আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে অসমৰ মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা, য'ত তেওঁলোকে 400টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চাওক, গম পাব কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, চেলাৰী কিমান হ'ব, এজ লিমিট কিমান, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা আমি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰমেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন এডভাৰটাইজমেণ্টখন মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম আৰু ইয়াত MNHO1 অৰ্থাৎ মেডিকেল এণ্ড হেল্থ অফিচাৰ 1ৰ টোটেল 400টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু ইয়াত যিটো চেলাৰী হ'ব, স্কেলটো 30,000ৰ পৰা ষ্টাৰ্ট হৈ 1,10,000লৈ থাকিব আৰু গ্ৰেড পে থাকিব 12,700। বয়সৰ সীমা 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে। আপাৰ এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভমেণ্ট নৰ্মছ। এডুকেশ্যন কোৱালিফিকেশ্যন MBBS ডিগ্ৰী লাগিব আৰু এপ্লিকেশ্যন ফি 250 ৰুপিজ ফৰ জেনেৰেল কেটেগৰী আৰু 150 ৰুপিজ ফৰ আদাৰ কেটেগৰী। অনলাইন যোগে আবেদন কৰিব লাগিব nhcm.assam.gov.in গৈ পেলাই। আৰু ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব অহা 4 অক্টোবৰৰ পৰা অনলাইন ৰেজিষ্ট্ৰেশ্যন, আৰু ইয়াৰ অন্তিম তাৰিখ হ'ল অহা 20 অক্টোবৰ। গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।